মই ভাবা নাছিলোঁ যে মই পাম বুলি, কিন্তু MBBSৰ চিট পাই মই বহুত আনন্দিত আছোঁ, বহুত সুখী হৈছোঁ কাৰ্বি আংলঙৰ। মইতো একো এনেকৈ ষ্ট্ৰাগল ফেচ কৰা নাই। মোক যি পঢ়িব লাগে মই পঢ়িছিলোঁ, যিমান মোৰ ৰুটিন মই ফ'ল' কৰিছিলোঁ, ডিচিপ্লিনত আছিলোঁ। যিমান ষ্ট্ৰাগলটো মোৰ মা দেউতাই ফেচ কৰিছে, মোক যি লাগে সেইটো আনি দিয়ে। সৰুৰ পৰা যিমান পঢ়িছোঁ এতিয়ালৈকে, সিহঁতিয়ে ষ্ট্ৰাগল কৰিলে, মই অকল মোৰ কাম কৰি গ'লোঁ আৰু সেই কামৰ ফল মই পালোঁ। কেইঘণ্টাকৈ এনেকৈ মই টাইম হিচাপত পঢ়া নাছিলোঁ। মোক যিমান পঢ়িব লাগে ন, মোৰ এনেকৈ টপিক ৱাইজ সেনেকুৱাই পঢ়িছিলোঁ। মই ইমান ধ্যান দিয়া নাছিলোঁ। মই ক'ব বিচাৰোঁ যে নিজৰ ডিচিপ্লিন আৰু টাইম পূৰা ভালদৰে মেনেজ কৰিব লাগে। ডিচিপ্লিনত থাকিলে মানে যি কাম হ'লেও, যি মানে লক্ষ্য কৰিছে সেইটো সিহঁতি নিশ্চয় পাব। সেইটোৱে মই ক'ব বিচাৰিছোঁ। যে কি ক'ম, আমি সঁচাকৈ আশা কৰিছিলোঁ, সপোন এটা দেখিছিলোঁ যে ছোৱালীজনী যদি পঢ়া শুনা কৰিব তেতিয়াহ'লে MBBS কৰিব আৰু আমাৰ নিচিনা পিছপৰা অঞ্চলত এগৰাকী চিকিৎসক হ'ব বুলি ভাবিছিলোঁ। কিন্তু যি ধৰণে তেওঁক আমি সুবিধাবিলাক দিব লাগিছিল, তেনেধৰণৰ সুবিধাবিলাকতো আমি নিশ্চয় দিব নোৱাৰিলোঁ। তথাপি তেওঁ নিজে নিজৰ কষ্টৰ ফলত আজি সফল হ'ল আৰু আজি তেওঁ মেডিকেল কলেজত অধ্যয়ন কৰিবৰ কাৰণে এটা সুবিধা পাইছে। তাৰ কাৰণে আমি পৰিয়ালো আনন্দিত হৈছোঁ আৰু আপোনালোকৰ যি উৎসাহ উদ্দীপনাবিলাক আছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আমি ক'ম যে সকলো অভিভাৱকবিলাকে নিজৰ ল'ৰা ছোৱালীক এই অৱহেলা নকৰিব। আমাৰ নিচিনা মই নিশ্চয় অৱহেলাই কৰিলোঁ অকণমান হ'লেও, কিন্তু যদি মই অলপ ধ্যান দিয়া হ'লে হয়তো আৰু বেছি ভাল ফলাফল দেখাব পাৰিলেহেঁতেন। গতিকে অভিভাৱকসকলো যত্নপৰ হ'ব। কোনো কামেই কঠিন নহয়, সকলোবিলাক সম্ভৱ হয়। মোৰ তৰফৰ পৰা মই এই অনুৰোধ জনাম। আৰু আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকে যদি ভৱিষ্যতে ইঞ্জিনিয়াৰিং হ'ব বিচাৰে বা ডক্তৰ হ'ব বিচাৰে, তেতিয়াহ'লে পঢ়াত মন দিব লাগিব। আৰু মই বিশেষ কৰি মোৰ ছোৱালীজনীক ধন্যবাদ জনাইছোঁ যে যদিও আমি তেনেকুৱা ধৰণৰ সুবিধা দিব নোৱাৰিলোঁ, কিন্তু তেওঁ নিজে কষ্ট কৰি আজি কিবা এটা পাবৰ কাৰণে, MBBS পঢ়িবৰ কাৰণে যি সুবিধা পাইছে, আৰু আজি বহুতে আমাক আহি কিনি সম্বৰ্ধনা জ্ঞাপন কৰিছে, শুভেচ্ছা জনাইছে, মোকো ধন্যবাদ জনাইছে। সেই সকলোবিলাক মই মোৰ ছোৱালীৰ কাৰণেই পালোঁ। গতিকে মই মোৰ ছোৱালীৰ কাৰণে নিশ্চয় গৌৰৱান্বিত হৈছোঁ। সিমানেই ক'ম। আৰু মই অভিভাৱক হিচাপে এইটোৱে আহ্বান কৰিম যে ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁলোকক শিক্ষাত আগবঢ়াই নিবৰ কাৰণে প্ৰতিজন অভিভাৱকৰ দায়িত্ব আছে। গতিকে অভিভাৱকসকলক মই এষাৰেই কথা ক'ম, আমাৰ যি আদিবাসী চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ সকলক বিশেষ কৰি, যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবিলাকক অলপ ধ্যান দিয়ক, পঢ়িবলৈ অলপ উৎসাহ যোগাওক, তাকেই ক'ম মই। আৰু ইয়াত ধাইচাজানৰ যি আমাৰ প্ৰকাশ তাঁতীৰ জীয়েক ৰজমেৰী তাঁতী, ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে, যে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি সমাজ, এই সমাজৰ মানে অতি কম আৰু একেবাৰে নগণ্য বুলি আমি ক'ব পাৰোঁ, যে দেখিবলৈ পোৱা যায় শিক্ষা ক্ষেত্ৰত আগবঢ়া। আৰু ইয়াৰ প্ৰমাণ আমি এতিয়া পাইছোঁ যে এতিয়া এই চাহ জনগোষ্ঠী আৰু আদিবাসী এতিয়া এই আগৰ দৰে নাই, আৰু এতিয়া নিজকে ডেভেলপ কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছে। সেইকাৰণে মই এই সমাজক আৰু এই ঘৰ পৰিবাৰক ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা, আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া যি আমাৰ আসাম আদিবাসী জাগৃতি ছাৰ্ভিচ সদায় ষ্টুডেণ্টৰ লগত আছে, আৰু ষ্টুডেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আছে। আৰু আগন্তুক যি আমাৰ কাম কৰিবলগীয়া আছে, ষ্টুডেণ্টক লৈ আমি আগবাঢ়ি যাম, আৰু ইহঁতৰ লগত সদায় আমি থাকিম।